and welcome back to my channel Geography Classes. আশা কৰো ঘৰত ভালৰে সকলোৱে পঢ়া শুনা কৰি আছে আৰু ভূগোলৰ নতুন নতুন কথাবোৰ মোৰ চেনেলটোৰ জৰিয়তে শিকি আছা। ইতিমধ্যে আমি এছএছ সেকেন্ড ইয়াৰৰ অষ্টম অধ্যায় সমাপ্ত কৰিলো আৰু আজিৰ পৰা আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম আৰু চেপ্টাৰটো হৈছে চেপ্টাৰ 9 আৰু চেপ্টাৰটোৰ নাম আন্তৰ্জাতিক বাণিজ্য বা ইন্টাৰনেশ্যনেল ট্ৰেড। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ পৰা এই নতুন চেপ্টাৰটো আমি আৰম্ভ কৰো আহা। আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম আৰু চেপ্টাৰটোৰ নাম আন্তৰ্জাতিক বাণিজ্য বা ইন্টাৰনেশ্যনেল ট্ৰেড আৰু ইন্টাৰনেশ্যনেল ট্ৰেড বা বাণিজ্য এই বাণিজ্য বুলি কোৱাৰ লগে লগে তোমালোকে চাগে শব্দটো শুনিছা আগতে আৰু নিশ্চয় সকলোৱে এই বিষয়ে অলপ হ'লেও জানা। এতিয়া আমি যেতিয়া তৃতীয় বৃত্তিৰ কথা কৈছিলোঁ তেতিয়াও আমি বাণিজ্যৰ কথা উল্লেখ কৰিছিলোঁ। এতিয়া বাণিজ্য মানে সাধাৰণভাৱে আমি যদি বুজিবলৈ যাওঁ তেনেহ'লে ই হ'ব সেৱা বা সামগ্ৰীৰ বিনিময়। গতিকে বাণিজ্য কৰিবলৈ বা ব্যৱসায় কৰিবলৈ সদায় দুটা দলৰ প্ৰয়োজন হয়। এটা পাৰ্টি হ'ল বিক্ৰেতা আৰু আন এটা পাৰ্টি হ'ল ক্ৰেতা। গতিকে মানে কিনা বেচাৰ মাজেৰে কি সম্পাদন কৰা হয়? বাণিজ্য সম্পাদন কৰা হয়। এতিয়া কি হয় বাণিজ্য দুটা স্তৰত হ'ব পাৰে, এটা নিজৰ দেশৰ ভিতৰত আৰু নিজৰ দেশৰ বাহিৰত, অৰ্থাৎ এখন দেশৰ আৰু বেলেগ এখন দেশৰ মাজত। এতিয়া আমি ইয়াত বিশেষকৈ আলোচনা কৰিম যিহেতু আন্তৰ্জাতিক বুলি কৈছে মানে ইন্টাৰনেশ্যনেল, অৰ্থাৎ দুখন দেশৰ মাজত যি বাণিজ্য হয় তাক আমি কি বুলি কওঁ? ইন্টাৰনেশ্যনেল ট্ৰেড। আমি এই লেসনটোত এই ইন্টাৰনেশ্যনেল ট্ৰেডৰ বিষয়ে অলপমান জানিব লাগিব। এতিয়া ইয়াত কি কৈছে চোৱা যে আন্তৰ্জাতিক সীমাৰ বাহিৰত দুখন ৰাষ্ট্ৰৰ মাজত পণ্য সামগ্ৰী আৰু সেৱাৰ প্ৰয়োজন অনুসৰি মুদ্ৰাৰ বিনিময়ত কিনা বেচা কৰা কাৰ্যই হৈছে আন্তৰ্জাতিক বাণিজ্য। গতিকে এইটো আমি বুজি পালোঁ আন্তৰ্জাতিক বাণিজ্য মানে কি, যে দুখন দেশৰ মাজত যদি পণ্য সামগ্ৰী আৰু সেৱাৰ প্ৰয়োজন অনুসৰি পইচাৰ বিনিময়ত কিনা বেচা কৰা হয় তাকে আমি কি বুলি ক'ম? আন্তৰ্জাতিক বাণিজ্য বা ইন্টাৰনেশ্যনেল ট্ৰেড। আৰু এতিয়া ইয়াত কি হয় যে কিছুমান দেশে মানে বস্তু ৰপ্তানি কৰে, কিছুমান দেশে বস্তু আমদানি কৰে। এতিয়া নিজৰ দেশত যদি কিছু বস্তু বেছিকৈ উৎপাদন হয়, ধৰি লোৱা কোনো এখন দেশত চাহপাত বহুত বেছি উৎপাদন হয়, তেতিয়া সেই দেশখনে নিজৰ প্ৰয়োজনত লগা চাহপাতখিনি নিজৰ দেশত ৰাখি বাকী চাহপাতখিনি কি কৰিব? ছাৰপ্লাছ হোৱা চাহপাতখিনি তেওঁলোকে ৰপ্তানি কৰিব। এনেধৰণে যিবোৰ দেশত আকৌ চাহপাতৰ অভাৱ আছে তেনেকুৱা দেশবোৰে কি কৰিব? চাহপাত বেলেগ এখন দেশৰ পৰা আমদানি কৰিব। গতিকে এনেধৰণে আমদানি ৰপ্তানিৰ জৰিয়তে কি কৰা হয়? আন্তৰ্জাতিক বাণিজ্য সম্পাদন কৰা হয়। এতিয়া ইয়াত কি কৈছে যে পুৰণি কালত আকৌ বিনিময় প্ৰথা চলিছিলে। তেতিয়া কি হৈছিল? বাণিজ্য মানে ইয়াত অলপমান বাণিজ্যৰ আগৰ কথা দিয়া হৈছে, মানে পুৰণি কালৰ পৰা এতিয়ালৈকে বাণিজ্য কেনেধৰণে সম্পাদন হৈ আছে এই সম্পৰ্কে ইয়াত কিছু কথা দিয়া আছে। ইয়াত আমি প্ৰথমতে বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথাৰ বিষয়ে অলপ জানিব লাগিব যে আগৰ কালত কি হৈছিলে? বিনিময়ৰ যোগেদি বাণিজ্য সম্পাদন হৈছিলে। অৰ্থাৎ কি হয় এজন মানুহে তেওঁৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বেলেগ এজন মানুহৰ পৰা কি কৰে? সাল সলনি কৰে। ধৰি লোৱা এজন মানুহে আলু দি বেলেগ এজন মানুহৰ পৰা দাইল লয়, এজন মানুহে নিজৰ হাতত থকা কচু দি পেলাই বেলেগ এজন মানুহৰ পৰা আদা লয়। এনেকুৱা ধৰণৰ কি হয়? ডাইৰেক্ট বস্তুৰ বিনিময় কৰি, ইয়াত পইচাৰ বিনিময় নহয় দেই, ইয়াত বস্তুৰ মেইনলি পণ্য সেই সামগ্ৰীটোৰ বিনিময় কৰি পেলাই কি কৰা হয়? বাণিজ্য সম্পাদন কৰা হয়। আচলতে বাণিজ্য বুলিও নহয়, সেই সময়ত নিজৰ প্ৰয়োজনীয় বস্তুবোৰহে এনেধৰণে কি কৰিছিল? আদান প্ৰদান কৰিছিল। আৰু এনেধৰণে এতিয়াও আমি যি জোনবিল মেলা আছে, আমি মৰিগাঁৱত আমি জানো এই নামটো আমি শুনিছোঁ জোনবিল মেলা, তাত এতিয়াও সেই ঐতিহ্য ৰক্ষা কৰি কি কৰা হয়? বস্তুৰ বিনিময় প্ৰথা এতিয়াও তাত প্ৰচলিত আছে। গতিকে কেতিয়াবা যদি কুৱেশ্যন আহে যে বিনিময় প্ৰথা প্ৰচলিত থকা এটা অঞ্চল বা এখন মেলাৰ নাম লিখা, তেনেহ'লে তোমালোকে জোনবিল মেলাৰ নাম উল্লেখ কৰিব পাৰিবা। তাৰপিছত কি হ'ল যে লাহে লাহে দেখা গ'ল এনেধৰণে বস্তু যদি ইজন মানুহৰ পৰা সিজন মানুহৰ বস্তুৰ এনেকৈ আদান প্ৰদান বা বিনিময় কৰা হয়, বিনিময়ত বহুতো অসুবিধা দেখা দিলে। এতিয়া ধৰি লোৱা অসুবিধাবোৰ কি হ'ব পাৰে? যে দুজন মানুহ আছে, সেই দুজন মানুহৰ হাতত যিবোৰ বস্তু আছে, ধৰি লোৱা এ মানুহজনৰ হাতত এটা ছাগলী আছে, বি মানুহজনৰ হাতত এটা কঁঠাল আছে। এতিয়া এ মানুহজনে বি মানুহজনক বিনিময় কৰিব বিচাৰিছে, কিন্তু এই মানুহজনক কঁঠাল নালাগে, কঁঠালৰ সলনি তেওঁক লাগে বেলেগ বস্তু এটা। কিন্তু এতিয়া বিক যদি তেখেতে ছাগলীটো দি দিয়ে তেনেহ'লে তেখেতে
এ মানুহজনে বিৰ পৰা কি ল'ব লাগিব কঁঠাল ল'ব লাগিব তেনেহ'লে তেওঁ কঁঠাল নালাগিবও পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আহি যায় এনেকুৱা প্ৰব্লেমবোৰৰ কাৰণে কি হ'ল এনেকুৱা বাৰ্টাৰ সিস্টেম বা বিনিময় প্ৰথাবোৰ বৰ বেছি মানে প্ৰচলন নহ'ল পিছৰ ফালে মানে বস্তুৰ হলনি বস্তু এই বিনিময় কৰা এই প্ৰথাটো লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু পিছত কিহৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে শিলা বা বাখৰ বা বাঘৰ নখ বা কুকুৰৰ দাঁত ছাল নোম এই নিমখ তাম ৰূপ সোণ এইবোৰ তেওঁলোকে কি কৰিবলৈ ধৰিলে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু শেষতটো এতিয়া আমি মুদ্ৰা ব্যৱহাৰ কৰিলে আৰু এতিয়াতো আমি কিহৰ জৰিয়তে মানে বস্তু কিনা বেচা কৰোঁ আমি কাগজৰ মানে পইচাৰ জৰিয়তে গতিকে এনে ধৰণে মানে কি হ'ল বিনিময় প্ৰথাৰ পৰা গৈ এতিয়া আমি পইচাৰ জৰিয়তে কিনা বেচা কাৰ্য আমি সম্পাদন কৰা হলো আৰু ইয়াত তোমালোকৰ বক্সত এটা কথা দিছে যে যেটো আমি স্যালাৰি বুলি কওঁ মজুৰি এই স্যালাৰি শব্দটো ক'ৰ পৰা আহিছে ইয়াত দিছে যে ই স্যালাৰিয়াম শব্দৰ পৰা আহিছে লেটিন শব্দ আৰু ইয়াৰ অৰ্থ হ'ল দৰমহাৰ বিনিময়ত লোন আসলতে লোনটো সেই সময়ত কি কৰিছিল বহুত বেছি মানে ইম্পৰ্টেন্ট বুলি তেওঁলোকে মানে ধৰিছিল কাৰণ তেওঁলোকে সাগৰৰ পৰা যে নিমখ উলিয়াব পাৰে সেই কথাটো তেওঁলোকে আগতে নাজানিছিল তেওঁলোকে ক'ৰ পৰা উলিয়াইছিল লৱণশিলৰ পৰা নিমখ উলিয়াইছিল আৰু সেইটো বহুত বেছি কষ্টলি আছিল সেইটো কাৰণে তেওঁলোকে পইচাৰ হলনি কি ব্যৱহাৰ কৰিছিল লোনটো এটা বিনিময়ৰ মাধ্যম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল গতিকে তাৰ পিছত কি আছে চাওঁ তাৰ পিছত আমি পঢ়িব লাগিব আন্তৰ্জাতিক বাণিজ্যৰ ইতিহাসৰ বিষয়ে মানে আন্তৰ্জাতিক বাণিজ্য যেটো ইন্টাৰনেশ্যনেল ট্ৰেড এই ট্ৰেড ইন্টাৰনেশ্যনেল ট্ৰেডটো কেতিয়াৰ পৰা মানে আৰম্ভ হ'ল এই সম্পৰ্কে আমি অলপ কিছু কথা ইয়াত আলোচনা কৰিব লাগিব এটা প্ৰথমতে কি হৈছিল প্ৰথমতে যিহেতু আগতে এৰোপ্লেন নাছিল তেনেকুৱা ধৰণৰ ইমান সুবিধা নাছিল জাহাজৰ সুবিধা নাছিল এই অতীজৰ কথা কৈছো তেতিয়া এনেকুৱা ধৰণৰ ইখন দেশৰ মাজত সিখন দেশৰ মানে আন্তৰ্জাতিক বাণিজ্য ইমান সম্পাদন হোৱা নাছিল সেই সময়ত দেশৰ মাজতে কি হৈছিল বাণিজ্য সম্পাদন হোৱা দেখা পোৱা গৈছিল কিন্তু লাহে লাহে কি হ'ল দেখা পোৱা গ'ল প্ৰথমতেই চোৱা চীন আৰু ৰোমক সংযোগ কৰি 6000 কিলোমিটাৰ এটা সিল্ক ৰুট এটো এটা উদাহৰণ দিছে এই সিল্ক ৰুট যেতিয়াৰ পৰা মানে তাত জাহাজৰ চলিবলৈ ধৰিলে তেতিয়াৰ পৰা কি হ'ল চীনত যিবোৰ উৎপাদন হয় সিল্ক হেবোৰ ৰোমত উৎপাদিত উল আৰু বহুমূলীয়া ধাতব সামগ্ৰী এই সকলোবোৰ বস্তু ইখন দেশৰ পৰা সিখন দেশলৈ কি হ'বলৈ আৰম্ভ কৰিলে মানে বেপাৰ হ'বলৈ আৰম্ভ কৰিলে গতিকে এই সিল্ক ৰুটক আমি কি বুলি ক'ব পাৰো আন্তৰ্জাতিক বাণিজ্যৰ একদম প্ৰথমতে পথপ্ৰদৰ্শক ৰাস্তা বুলি আমি ক'ব পাৰো তাৰ পিছত লাহে লাহে কি হৈ গ'ল লাহে লাহে দেখা পোৱা গ'ল যে আমি জানো যে উপনিবেশ যুগ যেতিয়া আৰম্ভ হ'ল উপনিবেশ যুগ মানে সেই সময়ছোৱা যেতিয়া ইংৰাজে ধৰি লোৱা বেলেগ বেলেগ দেশলৈ গৈ কি কৰিছিল দেশবোৰ ৰাজত্ব কৰিছিল যেনেকৈ ইংৰাজ আমাৰ ভাৰতলৈও আহিছিল আৰু ভাৰতত ইংৰাজে বহুত দিন কি কৰিছিল বেহা বেপাৰ কৰিবৰ উদ্দেশ্যে আহি কিন্তু শাসনো কৰিছিল কিন্তু এনে ধৰণে তেওঁলোকে বেহা বেপাৰৰ উদ্দেশ্যে নতুন নতুন জেগালৈ গৈ পেলাই তেওঁলোকে উপনিবেশ স্থাপন কৰিছিল আৰু যেতিয়াৰ পৰা এনেকে উপনিবেশ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে ব্ৰিটিছসকলে তেতিয়া বেলেগ বেলেগ দেশৰ মাজত কি হ'বলৈ আৰম্ভ কৰিলে ট্ৰেড বা বেলেগ বেলেগ দেশৰ মাজত বাণিজ্য হ'বলৈ আৰম্ভ কৰিলে তাৰ পিছত হেতু সময়ত আকৌ দাস প্ৰথাৰ কথাও ইয়াত উল্লেখ আছে যে যিবোৰ দাস প্ৰথা সেই সময়ত আফ্ৰিকাত বহুত বেছি প্ৰচলন আছিল আফ্ৰিকাত কি হৈছিল মানুহবোৰক কিনিছিল আৰু এই মানুহবোৰক উদ্যোগত লগাইছিল বা তেনেকুৱা ধৰণৰ কিহত লগাইছিল বেলেগ বেলেগ কামত লগাইছিল গতিকে দাস প্ৰথাও সেই সময়ত বহুত বেছি প্ৰচলিত আছিল কিন্তু পিছত লাহে লাহে কি হৈ গ'ল দাস প্ৰথা লাহে লাহে নাইকিয়া হৈ গ'ল এতিয়া তাৰ পিছত কি আছে লাহে লাহে সময় বাগৰিল তাৰ পিছত ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন হ'ল আৰু ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পিছত কেঁচা মাল শস্য মাংস উল আদি চাহিদা বৃদ্ধি পাবলৈ ধৰিলে আৰু ইখন দেশৰ লগত সিখন দেশৰ মানে বেহা বেপাৰ বেছিকৈ হ'বলৈ আৰম্ভ কৰিলে আৰু ইয়াত কি কৈছে চোৱা যে আমাৰ যিটো হু আছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ কাম কি তেওঁলোকে এই গোটেই ইন্টাৰনেশ্যনেল ট্ৰেডটো চোৱা চিতা কৰে অৰ্থাৎ ক'ত টেক্স লাগিব ক'ত টেক্স নালাগিব কিমান টেক্স লাগিব এই সকলো ধৰণৰ ট্ৰেডটো গোটেই ইন্টাৰনেশ্যনেল যেটো দেশৰ গোটেই পৃথিৱীৰ এই গোটেই ট্ৰেডটোক চোৱা চিতা কোনে কৰে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আৰু যাক প্ৰথমতে কি বুলি কোৱা হৈছিল গেট বুলি কৈছিল যে জেনেৰেল এগ্ৰিমেণ্ট ফৰ ট্যাৰিফ এণ্ড
ট্ৰেড আৰু পিছলৈ ইয়াৰ নামটো কি হৈ গ'ল WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থা এইটো কেতিয়াবা তোমালোকৰ চমু কোৱেশ্চন আহে যে WTOৰ ফুল ফৰ্মটো লিখা তেতিয়া তোমালোকে এই ফুল ফৰ্মটো ইয়াত লিখিব লাগিব এতিয়া নেক্সট কৈছে যে আন্তৰ্জাতিক যেটো বাণিজ্য এই আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলন কিয় মানে কিয়নো প্ৰচলন হল এই সম্পৰ্কে ইয়াত দুটামান কথা ইয়াত উল্লেখ আছে এতিয়া এই আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলননো কিয় হল মানে কিয়নো প্ৰচলন আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলন হোৱাৰ আৰৰনো কাৰণটো কি এই সম্পৰ্কে তোমালোকে যেতিয়া আনসাৰটো ক'ব লাগিব তেনেহলে তোমালোকে বিশিষ্টীকৰণ দেখিছানে বা স্পেশালাইজেশন বিশিষ্টীকৃত এই শব্দটো তোমালোকে জানিব লাগিব অৰ্থাৎ স্পেশালাইজেশন টোৱে হৈছে মেইন যাৰ কাৰণে আজিকালি খুব বেছি ইন্টাৰনেশ্যনেল ট্ৰেড টো মানে ফেমাস হৈ গৈছে এতিয়া বিশিষ্টকৰণ মানে কি যে এখন দেশ ধৰি লোৱা কিবা এটা কামত তেওঁলোক স্পেশালাইজড কামত মানে কি কিবা এটা উৎপাদনত তে ধৰি লও এখন দেশত খুব বেছি তেল উৎপাদন হয় এতিয়া সেই দেশখনত তেল উৎপাদন হয় ধৰি লোৱা বেলেগ এখন দেশত তেল উৎপাদন নহয় এতিয়া যদি দুইখন দেশতে তেল উৎপাদন হলহেতেন তেনেহলে তো ইন্টাৰনেশ্যনেল ট্ৰেডৰ কোনো কথা নাথাকিলেহেতেন তেনেহলে বেপাৰ বাণিজ্য কৰাৰ কি প্ৰয়োজন দুইখন দেশতে তেল উৎপাদন হয় নিজৰ তেল নিজে ব্যৱহাৰ কৰি পেলাই থাকিব পাৰে কিন্তু ধৰি লোৱা এখন দেশত তেল নাই আৰু এখন দেশত তেল উৎপাদন হয় গতিকে মানে তেল উৎপাদন হোৱা দেশখন তেল উৎপাদনত তেওঁলোক স্পেশালাইজড সেই ধৰণে বেলেগ বেলেগ বস্তুৰ ক্ষেত্ৰত বেলেগ বেলেগ সম্পদৰ ক্ষেত্ৰত বেলেগ বেলেগ উৎপাদনৰ ক্ষেত্ৰত কি হ'ব পাৰে এখন দেশ স্পেশালাইজড হ'ব পাৰে আৰু বা বিশিষ্টীকৰণ হ'ব পাৰে আৰু হেতু কাৰণে কি হয় আজিকালি ইন্টাৰনেশ্যনেল ট্ৰেডবোৰ বহুত বেছি প্ৰচলন হ'বলৈ আৰম্ভ কৰিছে ধৰি লোৱা আমি এতিয়া অসমৰ কথা যদি কওঁ অসমৰ চাহ বহুত ফেমাস এতিয়া অসমত চাহপাত উৎপাদন হয় এতিয়া যদি সব জায়গাতে চাহপাত ভাল হলহেতেন তেনেহলেতো ট্ৰেডৰ কথা নাহিলেহেতেন বাণিজ্যৰ কথা নাহিলেহেতেন এতিয়া ৰাজস্থানততো ভাল চাহপাত কেতিয়াও উৎপাদন হ'ব নোৱাৰে তাৰ জলবায়ুৰ কাৰণেই হওক বা তাৰ মাটিৰ কাৰণেই হওক তেনেহলে দেখা যায় যে আমাৰ অসমখন কিহৰ কাৰণে স্পেশালাইজড অসমখন চাহপাতৰ কাৰণে আৰু হেতু কাৰণে মানে কি হয় অসমত চাহপাতৰ বেপাৰটো বা চাহপাতৰ ট্ৰেডটো বহুত বেছি মানে প্ৰচলিত আৰু হেতু কাৰণে ইয়াত এটা কথা কৈছে যে আন্তৰ্জাতিক বাণিজ্যৰনো প্ৰচলন কিয় হৈছে তেনেহলে তোমালোকে ইয়াত এই বিশিষ্টকৰণৰ কথা ক'ব লাগিব বা স্পেশালাইজেশনৰ কথা ক'ব লাগিব মানে কোনো এটা বস্তুৰ উৎপাদনত কোনো এটা সম্পদত বা বিশেষ কিছুমান কামত কি হ'ব লাগিব এখন দেশ স্পেশালাইজ হ'ব লাগিব তেতিয়াহে ইন্টাৰনেশ্যনেল ট্ৰেডত তেওঁলোক বেছিকে আগুৱাই যাব পাৰে আৰু ইয়াত তোমালোকৰ কিহৰ কথা কৈছে বৈদেশিক নীতিৰ কথাও কৈছে এতিয়া বৈদেশিক নীতি মানে আমি এটা কাৰ লগত বেহা বেপাৰ কৰিম যিবোৰ দেশৰ লগত আমাৰ ভাল ৰিলেশ্যন আছে আমি এতিয়া কবলে এতিয়া ইয়াত উল্লেখ কৰিছো যে পাকিস্তানৰ লগত যেহেতু আমাৰ ইমান বেছি বন্ধুত্ব নাই গতিকে পাকিস্তানৰ লগত আমাৰ ট্ৰেড হোৱাতকে আমি আমাৰ লগত যিবোৰ দেশৰ বেছি অলপমান ভাল ধৰি লোৱা নেপাল হওক বা বাংলাদেশৰ লগতো বেয়া নহয় গতিকে এনেকুৱা ধৰণৰ দেশবোৰ লগত বেছি অলপমান ইন্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত মানে সম্পৰ্কটো বেছি ভাল গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যিবোৰ দেশ আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে যিবোৰ দেশৰ লগত সেইবোৰ দেশৰ লগত সাধাৰণতে বেহা বেপাৰ বেছিকৈ কৰা হয় আৰু বন্ধুত্ব সম্পৰ্ক নথকা অলপমান দেশৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যন আহা ইয়াত দেখা পোৱা যায় ইয়াত আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব আমি ভাল যোগাযোগ ব্যৱস্থাৰ কথা ইয়াত উল্লেখ কৰিব লাগিব অৰ্থাৎ উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা কিন্তু আন্তৰ্জাতিক বাণিজ্যৰ কাৰণে বিশেষ প্ৰয়োজন আৰু যিবোৰ দেশৰ উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা আছে সেইবোৰ দেশে ইন্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত বাকিবোৰ দেশতকৈ আগৰণুৱা এতিয়া নেক্সট আমি পঢ়িব লাগিব আন্তৰ্জাতিক বাণিজ্যৰ ভেটি বা বেছ অফ ইন্টাৰনেশ্যনেল ট্ৰেড বা ইন্টাৰনেশ্যনেল ট্ৰেডৰ কাৰণে মানে বেছ কি ভেটি কি মানে কিহৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো যে ইন্টাৰনেশ্যনেল ট্ৰেডবোৰ হৈ আছে এতিয়া চোৱাচোন প্ৰথমতে কি কৈছে যে নম্বৰ 1 যে ৰাষ্ট্ৰীয় সম্পদৰ ব্যৱধান এটো হৈছে ডিফাৰেন্সটোৰ কথা কৈছে অৰ্থাৎ মই তোমালোকক অলপ আগতে যেতিয়া স্পেশালাইজেশনৰ কথা কৈছিলো তেতিয়া কৈছিলো যে সকলো জায়গাতে যদি সকলো বস্তু পালেহেতেন তেনেহলে ইন্টাৰনেশ্যনেল ট্ৰেডৰ ইয়াত কোনো ধৰণৰ কথা নাহিলহেতেন গতিকে কিছুমান দেশত কিছুমান বস্তু পায় কিছুমান দেশত কিছুমান বস্তু নাপায় আৰু এই
অসমতাৰ কাৰণেই কি হৈছে ইণ্টাৰনেশ্যনেল ট্ৰেড সম্ভৱ হৈছে আৰু এই ক্ষেত্ৰত তোমালোকক ইয়াত কেইটামান সাব পইণ্ট দিয়া আছে এই টপ পইণ্টটোৰ আণ্ডাৰত প্ৰথমটো হৈছে ভূতাত্ত্বিক গঠন এতিয়া ভূতাত্ত্বিক গঠনটো আমি জানো যে ভূতত্ত্ব মানে হৈছে আমি সাৰফেসৰ কথা কৈছে মানে আমাৰ ভূগৰ্ভত কি আছে গতিকে কিছুমান দেশত কি পায় বেছিকৈ মিনাৰেল পায় কিছুমান দেশত বেছি খাৰুৱা তেল কিছুমান দেশত ধৰি লোৱা ভাল মাটি থকাৰ কাৰণে সাৰুৱা মাটি থকাৰ কাৰণে তাত খেতি ভাল হয় গতিকে এনে ধৰণৰ ভূতাত্ত্বিক গঠন বহুত বেছি ইম্পৰ্টেণ্ট এনেকুৱা আন্তৰ্জাতিক বাণিজ্যৰ কাৰণে এতিয়া তাৰ ওপৰতে ভিত্তি কৰি মানে আন্তৰ্জাতিক বাণিজ্যবোৰ সম্পাদন কৰা হয় ধৰি লোৱা এখন দেশত খাৰুৱা তেল বেছি পায় গতিকে আৰু এখন দেশত ধৰি লোৱা বহুত বেছি ভাল খেতি হয় ধানৰ খেতি বহুত বেছি ভাল হয় গতিকে যিখন দেশত বেছি ধানৰ খেতি ভাল হ'ব তেনেকুৱা দেশৰ পৰা ধানৰ ৰপ্তানি হ'ব যিখন দেশত বেছিকৈ খাৰুৱা তেল পাব সেই দেশৰ পৰা খাৰুৱা তেলৰ ৰপ্তানি হ'ব গতিকে হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰে ভূতাত্ত্বিক গঠনৰ ওপৰত তাৰ ইণ্টাৰনেশ্যনেল ট্ৰেডটো নিৰ্ভৰ কৰে তাৰপিছত খনিজ সম্পদ এই খনিজ সম্পদটো ইয়াৰ লগত ৰিলেটেড মই অলৰেডি ক'লো যে যিবোৰ দেশত যেনেকুৱা ধৰণৰ খনিজ সম্পদ পায় সেই খনিজ সম্পদবোৰ মানে কি কৰা হয় ৰপ্তানি কৰা হয় গতিকে এইটো ইয়াৰ ভিতৰতে আহিব আৰু নেক্সট জলবায়ুৰ কথা কৈছে এতিয়া জলবায়ু মানে বেলেগ অঞ্চলৰ জলবায়ু বেলেগ উৎপাদনৰ কাৰণে বেলেগ শস্য উৎপাদনৰ কাৰণে বেছি মানে হেৰি হয় উপযোগী হয় ধৰি লোৱা এতিয়া মেডিটেৰেনিয়ান যি ভূমধ্য সাগৰীয় অঞ্চল তাত সদায় কি হয় তাত সদায় ফল মূলৰ খেতি ভাল হয় আৰু ধৰি লোৱা আমাৰ গংগা উপত্যকাত কিহৰ খেতি ভাল হয় এনেকুৱা ঘেঁহু খেতি ভাল হয় ধানৰ খেতি ভাল হয় গতিকে এনেকুৱা জলবায়ুটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব পাৰোঁ যে ইণ্টাৰনেশ্যনেল ট্ৰেডটো কি হৈছে কেনেকুৱা মানে কি বস্তু ট্ৰেড কৰিব কি বস্তুৰ বেপাৰ কৰিব সেইটো জলবায়ুটোৱেও মানে তাক সূচায় নেক্সট আহিলে নাম্বাৰ 2 চোৱাচোন কি কৈছে জনসংখ্যাজনিত কাৰক দেখিছানে নাম্বাৰ 2 জনসংখ্যাজনিত কাৰক এতিয়া মানুহৰ কথা কৈছে জনসংখ্যা এতিয়া মেইনটোতো জনসংখ্যা যিমান বেছি মানুহ বেছি হ'লেহে বেপাৰ বেছি হ'ব য'ত মানুহে কম তাত বেপাৰো মানে বেছি নহয় গতিকে মানুহ যিমানে বেছি হয় তাতে বেপাৰো বেছি হয় এতিয়া সেইটো কাৰণে প্ৰথমতে কৈছে যে ইয়াত কি ক'লে যে জনসংখ্যাৰ আকাৰ বিতৰণ আৰু বৈচিত্ৰ্যই কোনখন দেশত কোন প্ৰকাৰৰ সামগ্ৰী কিমান পৰিমাণত বেপাৰ হ'ব বা আমদানি ৰপ্তানি হ'ব এইবোৰ নিৰ্ধাৰণ কৰিব পাৰে এতিয়া আমি ইয়াত উদাহৰণ হিচাপে যদি ভাৰতৰ কথা কওঁ ভাৰতৰ নিচিনা এখন ডাঙৰ দেশত যদি আমি ইয়াত ভালদৰে খোৱা বস্তু উৎপাদনেই কৰিব নোৱাৰোঁ ধান উৎপাদন কৰিব নোৱাৰোঁ তাৰপিছত ইয়াত ঘেঁহু উৎপাদন কৰিব নোৱাৰোঁ এতিয়া খাবলৈ আমি তেনেহ'লে আমাৰ দেশখনে কি কৰিব লাগিব বেলেগ বাহিৰৰ দেশৰ পৰা খোৱা সামগ্ৰী আমদানি কৰিব লাগিব গতিকে সেই জনসংখ্যাৰ ওপৰত বহু বেছি নিৰ্ভৰ কৰে ইণ্টাৰনেশ্যনেল ট্ৰেড জনসংখ্যাৰ ভিতৰতে সাব পইণ্ট হিচাপে সাংস্কৃতিক কাৰক দিছে এতিয়া সাংস্কৃতিক কাৰক মানে হৈছে যে কিছুমান দেশত মানে কেনেকুৱা ধৰণৰ মানে স্পেচিয়েলাইজ তেওঁলোকৰ কাৰুকাৰ্য আছে ধৰি লোৱা চীনৰ চীনামাটিৰ বাচন বৰ্তন বহুত বেছি ফেমাছ ভাৰতৰ যি মৰাপাটৰ তৈয়াৰী সামগ্ৰী সেইবোৰ বহুত বেছি ফেমাছ ইৰাণৰ কাৰ্পেট বহুত ফেমাছ গতিকে তাৰপিছত কি কৈছে উত্তৰ আফ্ৰিকাৰ চামৰা ফেমাছ চামৰাৰ পৰা তৈয়াৰী যিবোৰ সা সামগ্ৰী গতিকে তেওঁলোকে এই বস্তুবোৰ কি কৰে বেপাৰ কৰে এই বস্তুবোৰ বেলেগ দেশলৈ ৰপ্তানি কৰে গতিকে সেইটো সাংস্কৃতিক কাৰকৰ ভিতৰত আহিলে তাৰপিছত আহিলে জনসংখ্যাৰ আকাৰ এইটো তোমালোকক এতিয়া অলপ আগতে মই কৈছিলোঁৱে যে জনসংখ্যাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে জনসংখ্যা যদি ডাঙৰ হয় তাত কি হয় বেছি ডাঙৰ হ'লে আৰু যদি তাত সেই অনুপাতে বস্তু উৎপাদন নহয় তেনেহ'লে বেলেগ দেশৰ পৰা কি কৰিব লগা হয় আমদানি কৰিব লগা হয় আৰু এনেকুৱা ধৰণৰ সেইকাৰণে আমি ক'ব পাৰোঁ জনসংখ্যাৰ আকাৰটোৱে ইণ্টাৰনেশ্যনেল ট্ৰেডটোত বহুত বেছি প্ৰভাৱ বিস্তাৰ কৰে তাৰপিছত আহিলে আৰ্থিক উন্নয়নৰ স্তৰ ইয়াত কি কৈছে যে যিবোৰ দেশ অৰ্থনৈতিকভাৱে সচ্ছল সেইবোৰ দেশৰ জীৱন ধাৰণৰ মানুহ উন্নত হয় আৰু তেওঁলোকে সদায় উন্নত ভাল বস্তু বেলেগ দেশৰ পৰা মানে ইম্পৰ্ট কৰিবলৈ যত্ন কৰে মানে ভাল বস্তু লাগে ধৰি লোৱা এখন দেশত উন্নত দেশ এখনত তেওঁলোকে খোৱাৰ কাৰণে চিন্তা কৰিব নালাগে তেওঁলোকে খোৱাৰ উপৰি যিবোৰ লাক্সাৰিয়াছ সামগ্ৰী
লাক্সাৰিয়াছ সামগ্ৰীবোৰ তেওঁলোকে যিবোৰ মানে ধৰি লোৱা সজোৱা সামগ্ৰী একদম দামী দামী চীনৰ পৰা ধৰি লোৱা চীনামাটিৰ ধুনীয়া ধুনীয়া বাচন বৰ্তন ইৰাণৰ কাৰ্পেট লাগিব গতিকে সেইবোৰ কাক লাগিব সেইবোৰ উন্নত দেশৰ মানুহবোৰক লাগিব যিসকলে অলৰেডি খোৱাৰ কাৰণে চিন্তা কৰিব নালাগে অৰ্থাৎ জীয়াই থাকিবৰ কাৰণে অকল চিন্তা কৰিব নালাগে তেওঁলোক উন্নত আৰু আমাৰ যিবোৰ মানে দুখীয়া মানুহবোৰ আছে ধৰি লোৱা আমাৰ ধাৰাবী অঞ্চলত থকা যিবোৰ দুখীয়া লোক তেওঁলোকেতো কেতিয়াও ইৰাণৰ পৰা কাৰ্পেট আনি পৰাৰ কথা চিন্তা কৰিব নোৱাৰে চীনৰ পৰা বাচন বৰ্তন আনি তাত খোৱাৰ কথা চিন্তা কৰিব নোৱাৰে গতিকে হেতু ক'ৰ ওপৰত নিৰ্ভৰ কৰে আৰ্থিক উন্নয়নৰ ওপৰত অৰ্থাৎ উন্নত দেশবোৰৰ সদায় ব্যৱসায় বাণিজ্য কেনেকুৱা ধৰণৰ হ'ব আৰু অনুন্নত দেশ বা উন্নয়নশীল দেশবোৰৰ বেপাৰ বাণিজ্য কেনেকুৱা হ'ব উন্নয়ন বা অনুন্নত দেশবোৰে সদায় খোৱা সামগ্ৰী মানে আমদানি ৰপ্তানি এইবোৰতে বেছিকৈ মানে জড়িত হোৱা দেখা পোৱা যায় তাৰ পিছত আহিলে নেক্সটটো চোৱা যে নেক্সটটো কৈছে যে বৈদেশিক মুদ্ৰাৰ বিনিয়োগ এতিয়া ইয়াত কি কৈছে যে যিবোৰ বৈদেশিক মুদ্ৰা ইয়াত ধৰি লোৱা আমি এতিয়া কি খাওঁ আমি বাহিৰৰ যিবোৰ কোম্পানীবোৰৰ আজিকালি ভাৰতত যেতিয়াৰ পৰা কি হ'ল লিবাৰেলাইজেশ্যন গ্লোবেলাইজেশ্যন 1991 পৰা যেতিয়া ভাৰতত কি কৰি দিলে একদম ওপেন কৰি দিলে বাহিৰৰ কোম্পানীবোৰে আহি ভাৰতত কি কৰিব পাৰে ষ্টল খুলিব পাৰে নিজৰ ধৰি লোৱা এতিয়া আমি ডাঙৰ কোম্পানীৰ বস্তু আমি ব্যৱহাৰ কৰোঁ উদাহৰণ হিচাপে আমি মেকডোনাল্ডৰ কথা ক'ব পাৰোঁ বা তেনেকুৱা ধৰণৰ আৰু কিছুমান সামগ্ৰী যিবোৰ আমি পিন্ধন উৰণত যিবোৰ ব্ৰেণ্ডেড সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ এই সকলোবোৰ কি হয় ভাৰতে মানে তেওঁলোকক আমন্ত্ৰণ কৰিলে তেওঁলোকে আহি ভাৰতত আমি ভাৰতৰ উদাহৰণ ইয়াত দিছোঁ ভাৰতত তেওঁলোকে নিজৰ ষ্টল স্থাপন কৰিলে আৰু ষ্টল স্থাপন কৰি তেওঁলোকে ইয়াত বেপাৰ আৰম্ভ কৰিলে গতিকে এইবোৰো কিহৰ ওপৰত নিৰ্ভৰ কৰে মানে বৈদেশিক মুদ্ৰাৰ বিনিয়োগৰ ওপৰত ইণ্টাৰনেশ্যনেল ট্ৰেড বহু পৰিমাণে নিৰ্ভৰ কৰা দেখা পোৱা যায় আৰু লাষ্টত পৰিবহণ এইটোৰ কথাটো আমি অলৰেডি বুজি পাইছোৱেই যে আগতে পুৰণি কালত যিহেতু ভাল পৰিবহণ ব্যৱস্থা নাছিল সেইটো কাৰণে দুখন দেশৰ মাজত ইণ্টাৰনেশ্যনেল ট্ৰেড ভালকৈ হ'ব পৰা নাছিল কিন্তু আজিকালি উন্নত পৰিবহণ ব্যৱস্থাৰ ফলত জাহাজ ব্যৱস্থা বা বিমান পৰিবহণ এটা উন্নত ব্যৱস্থা মানে পৰিবহণ ব্যৱস্থা থকাৰ ফলত দুখন দেশৰ মাজত অতি সহজে কি কৰিব পাৰি এনেকুৱা ধৰণৰ বেপাৰ কৰিব পাৰি গতিকে পৰিবহণো বহুত বেছি ইণ্টাৰনেশ্যনেল ট্ৰেডৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে আমি ইয়াত তেতিয়ালৈকে কি গম পালোঁ যে ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ভেটি কি মানে কিহৰ ওপৰত নিৰ্ভৰ কৰি ইণ্টাৰনেশ্যনেল ট্ৰেড চলি আছে ইয়াৰ পিছত আমি পঢ়িব লাগিব ইণ্টাৰনেশ্যনেল ট্ৰেড বা আন্তৰ্জাতিক বাণিজ্যৰ কিছুমান প্ৰয়োজনীয় টপিকৰ বিষয়ে ইয়াত পঢ়িব লাগিব যে বাণিজ্যৰ পৰিমাণনো কি এতিয়া বাণিজ্যৰ পৰিমাণ মানে অৰ্থাৎ ধৰি লোৱা দুখন দেশৰ মাজত ইণ্টাৰনেশ্যনেল ট্ৰেড হৈ আছে এতিয়া কিমাননো তেওঁলোকৰ মাজত ট্ৰেড হ'ল বা বাণিজ্য হ'ল এই পৰিমাণটো আমি সদায় মূল্যই দি জোখোঁ অৰ্থাৎ পইচাই দি আমি জোখোঁ আৰু ইয়াত তোমালোকৰ কিছুমান দেখুওৱা হৈছে ইয়াত মানে পৃথিৱীৰ আমদানি আৰু ৰপ্তানি কিমাননো হৈছে নিযুত মূল্য হিচাপত মাৰ্কিন ডলাৰত ইয়াত দেখুওৱা হৈছে ডলাৰত ইয়াৰ মূল্যটো দেখুওৱা হৈছে ইয়াত কেইটামান চনৰ 1955ৰ পৰা 1995লৈকে এই চনৰ ভিতৰত কিমান আমদানি ৰপ্তানি হৈছিল এইটো ইয়াত এটা পৰিসংখ্যা দেখুওৱা হৈছে গতিকে আমি এতিয়া বাণিজ্যৰ পৰিমাণ গম পালোঁ যে বাণিজ্যৰ পৰিমাণ সদায় পইচা বা মূল্যৰে দি জোখা হয় তাৰপিছত আমি চাব লাগিব যে বাণিজ্যৰ গঠন এতিয়া বাণিজ্যৰ গঠন মানে কেনেকুৱা দ্ৰব্যনো আদান প্ৰদান হয় দুখন দেশৰ মাজত যেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড হয় তেতিয়া কেনেকুৱা দ্ৰব্য আদান প্ৰদান হয় আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কৈছে যে প্ৰথমতে যিবোৰ প্ৰাথমিক দ্ৰব্য আছিল প্ৰাথমিক দ্ৰব্যবোৰৰ আদান প্ৰদান বেছিকৈ হৈছিল অৰ্থাৎ জীৱন ধাৰণৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট দ্ৰব্যসমূহ এই দ্ৰব্যসমূহৰহে কেৱল আদান প্ৰদান হৈছিল কিন্তু লাহে লাহে দেখা গ'ল ইয়াৰ ট্ৰেণ্ডটো সলনি হ'বলৈ আৰম্ভ কৰিলে তাৰপিছত লাহে লাহে যিবোৰ শিল্পজাত সামগ্ৰী অৰ্থাৎ উদ্যোগত উৎপন্ন হোৱা সামগ্ৰীবোৰৰ প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰিলে আৰু বৰ্তমান এই ট্ৰেণ্ডটো মানে বেলেগ হৈ গৈ আছে এতিয়া মানুহবোৰৰ যেনেকৈ ধৰি লোৱা আগতে কেৱল খোৱা বস্তু ইটো জেগাৰ পৰা সিটো জেগালৈ ধান মানে ধৰি লোৱা তেনেকুৱা কেঁচা সামগ্ৰী এনেকুৱা ধৰণৰ বস্তুবোৰৰ আমদানি ৰপ্তানি কৰা হৈছিল কিন্তু আজিকালি দেখা পোৱা যায় যিবোৰ একদম ইম্পৰ্টেণ্ট যিবোৰ আমি ধৰি লোৱা পাৰফিউম হওক বা বেলেগ ব্ৰেণ্ডৰ কাপোৰ হওক বা বেলেগ ব্ৰেণ্ডৰ গাড়ী এই সকলোবোৰ বস্তুৰ কি হয় আদান প্ৰদান মানে কি হয় বাণিজ্যৰ
বাণিজ্য হোৱা দেখা পোৱা যায় অৰ্থাৎ বেহা বেপাৰ হোৱা দেখা পোৱা যায় ইখন দেশৰ পৰা সিখন দেশলৈ এতিয়া আমি ক'ব পাৰোঁ যে এই ট্ৰেণ্ডটো সময় অনুযায়ী ই বেলেগ বেলেগ হৈ হৈ গৈ থাকে অৰ্থাৎ ইয়াৰ বাণিজ্যৰ গঠনটো একেই নাথাকে একেবোৰ বস্তুৱেই মানে ট্ৰেড হৈ নাথাকে ইয়াৰ ট্ৰেণ্ডটো সময়ৰ লগে লগে সলনি হৈ হৈ গৈ থাকে তাৰ পিছত আছে বাণিজ্যৰ গতি আৰু ইয়াত কি কৈছে যে আমি যদি ইতিহাসৰ মানে পাত লুটিয়াই চাওঁ তেনেহ'লে দেখিম আগতে কি হৈছিল যিবোৰ উন্নয়নশীল দেশ আছিল এই উন্নয়নশীল দেশবোৰে ইউৰোপৰ বেলেগ দেশলৈ নিজৰ সামগ্ৰী ৰপ্তানি কৰিছিল ইয়াৰ পৰা তেওঁলোকে সামগ্ৰী তালৈ ৰপ্তানি কৰিছিল কিন্তু লাহে লাহে দেখা গ'ল যেতিয়া ইংৰাজসকল আমাৰ ভাৰতবৰ্ষত আহিলে তেওঁলোকে ইয়াৰ পৰা কি কৰিলে কেঁচা মালবোৰ অতি কম পইচাত ইয়াৰ পৰা নিজৰ দেশলৈ লৈ গ'ল নিজৰ দেশত উদ্যোগত তেওঁলোকে সেই কেঁচা মালৰ পৰা ধৰি লওক কপাহ লৈ গ'ল কপাহ নি পেলাই তাতেই কপাহৰ কাপোৰ তৈয়াৰ কৰি আকৌ তেওঁলোকে কি কৰিলে ভাৰতবৰ্ষতে বেছি মূল্যত বিকিবলৈ আহিলে গতিকে গতিটো কি হৈ গ'ল সলনি হৈ হৈ গৈ আছে আগতে কেনেকুৱা হৈছিল উন্নয়নশীল দেশবোৰে নিজে ৰপ্তানি কৰিছিল কিন্তু পিছত দেখা পোৱা গ'ল যে উপনিৱেশিক সেই সময়ছোৱাত ইউৰোপীয় দেশবোৰে আকৌ এনেকুৱা অঞ্চলবোৰৰ পৰা এনেকুৱা দেশবোৰৰ পৰা কেঁচা সামগ্ৰী নি পেলাই নিজৰ দেশত মেনুফেকচাৰ কৰি তাৰ পৰা ফিনিশ প্ৰডাক্টটো আকৌ সেই দেশতেই বেছি পইচাত বিক্ৰী কৰি লাভ কৰিছিল গতিকে এনেকুৱা ধৰণৰ বাণিজ্যৰ গতিবোৰ সদায় বেলেগ বেলেগ হৈ থকা দেখা পোৱা যায় অতীতৰ পৰা এতিয়ালৈকে বেলেগ হৈছে আৰু হয়তো আগলৈও ই আকৌ অলপমান বেলেগ হৈ যাব বুলি আমি ক'ব পাৰোঁ তাৰপিছত ইয়াত আছে বাণিজ্যিক সন্তুলন নেক্সটটো কৈছে বাণিজ্যিক সন্তুলন বা বেলেন্সৰ কথা আমি জানিব লাগিব যে ইয়াত ট্ৰেড বেলেন্স এটো কি হয় এতিয়া ইয়াত কৈছে ধৰি লোৱা দুখন দেশ A আৰু B এতিয়া দুখন দেশে ইখন দেশৰ পৰা সিখন দেশলৈ কি কৰে বস্তু আমদানি ৰপ্তানি কৰে এতিয়া ধৰি লোৱা A নামৰ দেশখনে B দেশখনলৈ কি কৰে ৰপ্তানি কৰে ধৰি লোৱা 100 টকা মই ধৰি লৈছো 100 টকাৰ বস্তু ৰপ্তানি নকৰে আমি এটা জোখৰ কাৰণে ইয়াত কৈছো আৰু তেওঁলোকে ৰপ্তানি কৰে 100 টকা কিন্তু B দেশৰ পৰা নিজৰ দেশলৈ তেওঁলোকে আমদানি কৰে 90 টকা এতিয়া তেওঁলোকৰ কি হ'ব ৰপ্তানি কৰোতে পালে 100 আৰু আমদানি কৰি তেওঁলোকে কিমান পইচা দিব লগা হ'ল 90 টকা গতিকে A নামৰ যিখন দেশ এই দেশখনৰ ইয়াত কিমান লাভ হৈছে ইয়াত 10 টকা লাভ হৈছে গতিকে এনেকুৱা ধৰণে যদি তেওঁলোকৰ কি হয় ধনাত্মক দিশত লাভ হয় তেনেহলে এই বাণিজ্যটোক আমি ধনাত্মক বাণিজ্য বুলি আমি কওঁ গতিকে ইয়াত এটা আছে চোৱাচোন যে কি কৈছে বাণিজ্যিক সন্তুলন ধনাত্মক বা অনুকূল হয় যদি লাভ হয় আৰু উল্টাটো হ'ব যে ঋণাত্মক কেতিয়া হ'ব নেতিবাচক বাণিজ্য হ'ব যেতিয়া তোমাৰ ৰপ্তানি কৰা মূল্যতকৈ আমদানি কৰা মূল্যটোত বেছি পইচা ভৰিব লগা হয় তেতিয়া আমি কি ক'ব পাৰো হেতু নেতিবাচক বুলি ক'ব পাৰো বুজি পালানে তোমালোকে গতিকে মই কোৱা কথাখিনি আকৌ এবাৰ তোমালোকে ৰিৱাইন্ড কৰি পেলাই শুনি চোৱাচোন তেতিয়া নিশ্চয় এই কথাটো তোমালোকে বুজি পাবা নেক্সট আমি পঢ়িব লাগিব ইন্টাৰনেশ্যনেল ট্ৰেডৰ প্ৰকাৰবোৰ কি অৰ্থাৎ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ দুটা প্ৰকাৰ আছে দ্বিদেশীয় আৰু বহুদেশীয় এতিয়া নামটোৰ পৰা আমি গম পালো দ্বিদেশীয় মানে দুখন দেশৰ মাজত যদি বেপাৰ হয় ধৰি লোৱা ভাৰত আৰু চাইনাৰ লগত যদি কেৱল বেহা বেপাৰ হয় তেনেহলে এটো হ'ব দ্বিদেশীয় আৰু যদি দুখনতকৈ বেছি ধৰি লোৱা ভাৰতৰ চীনৰ লগতো বেহা বেপাৰ হয় শ্ৰীলংকাৰ লগতো হয় ইউএছৰ লগতো হয় ইউৰোপৰ কিছু দেশৰ লগত হয় তেনেহলে সেই বেপাৰটোৰ নাম হ'ব বহুদেশীয় বাণিজ্য এটো কেতিয়াবা কোৱেশ্চন আহে তোমালোকৰ যে দ্বিদেশীয় বাণিজ্য বুলিলে কি বুজা বা বহুদেশীয় বাণিজ্য বুলিলে কি বুজা তেনেহলে ভাবিছো তোমালোকে এটো ধুনীয়াকৈ লিখিব পাৰিবা ইয়াত আৰু এটা কথা ইয়াত উল্লেখ আছে তোমালোকে ইয়াত ডাম্প গুডৰ বিষয়ে পঢ়িব লাগিব এতিয়া তোমালোকে এই শব্দটো পাইছানে এতিয়া ডাম্প গুডনো কি হয় এতিয়া ধৰি লোৱা এখন মাৰ্কেট এই মাৰ্কেটত কিছুমান দেশে কি কৰে বহুত সস্তাত মানে কিছুমান বস্তু উলিয়াই দিয়ে এটা চীনে আমি যদি নিজৰ দেশলৈ আমি চাওঁ আমাৰ মাৰ্কেটত চীনে বহুত সস্তাত কিছুমান বস্তু মুকলি কৰি দিয়ে তেতিয়া কি হয় সস্তাতে যদি মানুহবোৰে বস্তু পায় তেনেহলে মানুহে সদায় সস্তা বস্তুটো লৈ আহে আৰু সেই একে ধৰণৰ বস্তুটো যদি আমাৰ কোনোবা মেনুফেকচাৰাৰে কোনোবা লোকেল মানুহে যদি বনাইছিলে তাৰ দাম যদি অলপমান বেছি হয় তেনেহলে লোকেল বস্তুটো গুৰুত্ব নিদিয়ে আৰু এই ক্ষেত্ৰত সদায় মানে কি হয় এই যিবোৰ প্ৰডাক্টবোৰ মানে সস্তীয়া প্ৰডাক্টবোৰ তাৰ
দাম কম হয় আৰু গুণগতভাৱে সি বহুত বেছি উন্নত নহয় আৰু এই দ্ৰব্যবোৰক আমি কি বুলি ক'ব পাৰোঁ ডাম্প গুড বুলি ক'ব পাৰোঁ এতিয়া ডাম্প গুড মানে আমি এটা আমাৰ যদি নিজৰ ইয়াত আমি উদাহৰণ হিচাপে লওঁ তেনেহ'লে চীনৰ পৰা ধৰি লোৱা মোবাইল ফোন তোমালোকে সকলোৱে ব্যৱহাৰ কৰি আছা চীনৰ পৰা অতি কম দামত কিছুমান মোবাইল ফোন উলিয়াই দিয়ে তেতিয়া মানুহবোৰে কি কৰে যিবোৰ আমাৰ লোকেল যিবোৰ লোকেল কোম্পানী অকমান বেছি দামৰ মোবাইলবোৰ ব্যৱহাৰ নকৰে তেওঁলোকে সদায় চীনৰ কম দামী মোবাইলবোৰ ব্যৱহাৰ কৰিবলৈ ভাল পায় মানে কিনি লয় গতিকে মাৰ্কেটখন চীনৰ গোটেই সেই প্ৰডাক্টবোৰে মানে আগুৰি ধৰে আৰু সেইটো কাৰণে সেই প্ৰডাক্টবোৰক কি বুলি কোৱা হয় ডাম্প গুড বুলি কোৱা হয় এটো তোমালোকে ইয়াতে বুজি থোৱা যদি কোৱেশ্চন নাহেও জাস্ট নিজৰ বুজিবৰ কাৰণে তোমালোকক এই কথাটো মই ইয়াত উল্লেখ কৰিলোঁ এতিয়া নেক্সট আমি পঢ়িব লাগিব বিশ্ব বাণিজ্য সংস্থাৰ বিষয়ে গতিকে ইয়াত তোমালোকে ইম্পৰ্টেণ্ট কি ইয়াত ইণ্টাৰনেশ্যনেল ট্ৰেড অৰ্গেনাইজেশ্যন তোমালোকে ফুল ফৰ্মটো সদায় জানিব লাগিব তাৰপিছত জানিব লাগিব যে ইণ্টাৰনেশ্যনেল ট্ৰেড অৰ্গেনাইজেশ্যনৰ আগৰ নাম কি আছিল আগৰ নাম আছিল জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড আৰু কেতিয়া এই অৰ্গেনাইজেশ্যনটো মানে কি হ'ল গঠন হ'ল কাৰ্যকৰী হ'ল এই সম্পৰ্কে তোমালোকে কিছু কথা জানিব লাগিব আৰু ইয়াত সকলোবোৰ প্ৰশ্নৰ উত্তৰ আছে এবাৰ ভালদৰে চাবা যে 1995 চনৰ 1 জানুৱাৰীৰ পৰা এই বিশ্ব বাণিজ্য সংস্থা কি হ'ল কাৰ্যকৰী হৈছিল গতিকে এই কোৱেশ্চনবোৰ সৰু সৰু কোৱেশ্চন কিন্তু তোমালোকে মনত ৰাখি যাবা আৰু ইম্পৰ্টেণ্ট কথাবোৰ নোট কৰি যাবা বক্সত আৰু কথা আছে যে WTOৰ মুখ্য কাৰ্যালয় ক'ত এইটো খুব বেছি কোৱেশ্চন আহে যে মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত আৰু 2005 চনলৈকে 149খন দেশ এই বিশ্ব বাণিজ্য সংস্থাৰ সদস্য আছিল আৰু ভাৰতবৰ্ষ বিশ্ব বাণিজ্য সংস্থাৰ এটা প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ বুলি আমি ক'ব পাৰোঁ গতিকে এই কথাবোৰ মনত ৰাখিবা এতিয়া নেক্সট আমি পঢ়িব লাগিব যিবোৰ আঞ্চলিক বাণিজ্য খণ্ড এই আঞ্চলিক বা ৰিজনেল যিবোৰ বাণিজ্য খণ্ডবোৰ এই সম্পৰ্কে পঢ়িব লাগিব ইয়াত তোমালোকক এটা কথা মনত ৰাখিবা যে কিছুমান দেশে কি কৰে একগোট হৈ পেলাই একোটা খণ্ড গঠন কৰে আৰু তেওঁলোকে একেলগে ট্ৰেড কৰে আৰু এনেকুৱা ধৰণৰ যিবোৰ মানে খণ্ড আছে এই খণ্ডবোৰৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট আমি নাম ল'ব পাৰোঁ আৰু সেইবোৰ হ'ল এছিয়ান অৰ্থাৎ ASEAN এছিয়ান শ্বৰ্ট ফৰ্মত আৰু ইয়াৰ যদি আমাৰ ফুল ফৰ্মটো হ'ল যে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন এটা চাউথ ইষ্টৰ গোটেইকেইখন মানে কাণ্ট্ৰি এই এছিয়ানৰ অন্তৰ্ভুক্ত আৰু সেই ধৰণে আমি যদি কওঁ CIS মানে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ সেইটো এটা সংস্থা তাৰপিছত আমি যদি কওঁ নাফটা অৰ্থাৎ নৰ্থ আমেৰিকান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন গতিকে এইবোৰ একোটা যিবোৰ খণ্ড এই খণ্ডবোৰৰ তোমালোকে ফুল ফৰ্মবোৰ মনত ৰাখিব লাগিব আৰু ফুল ফৰ্মবোৰ তোমালোকৰ এখন তালিকা আছে তালিকাখনত আছে গতিকে দেখিছানে ইয়াত তোমালোকৰ তালিকাখনত বাণিজ্যিক যিবোৰ বাণিজ্য খণ্ডবোৰ আছে ইয়াৰ ৰিজনেল ব্লকবোৰৰ নাম লিখা আছে এতিয়া এছিয়ান CIS তাৰপিছত EU আৰু এইবোৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেই সম্পৰ্কেও আছে যে এছিয়ানৰ হেডকোৱাৰ্টাৰ জাকাৰ্টাত তাৰপিছত CISৰ হেডকোৱাৰ্টাৰ আছে বেলাৰুছ এনেকুৱা ধৰণৰ আৰু কেতিয়া অৰিজিন হৈছিল আৰু কি মেম্বাৰ নেশ্যন কোন নেশ্যন ইয়াৰ আণ্ডাৰত আছে কোন দেশ এই খণ্ডবোৰৰ আণ্ডাৰত আছে তোমালোকে এইবোৰ অলপমান মনত ৰাখিবলৈ যত্ন কৰিবা আৰু ইয়াৰ পৰা কোৱেশ্চন আহে OPEC বহুত বেছি ইম্পৰ্টেণ্ট OPEC অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি আৰু কোন দেশ ইয়াৰ অন্তৰ্গত মানে সদস্য বা ই কেতিয়া প্ৰতিষ্ঠা হৈছিল ই কি কৰে ই ক্ৰুড পেট্ৰলিয়ামৰ মানে ট্ৰেডৰ ওপৰত গুৰুত্ব দিয়ে গতিকে এনেকুৱা ধৰণৰ এই যি তালিকাত থকা এই মানে যিবোৰ খণ্ডবোৰ এই খণ্ডবোৰৰ ফুল ফৰ্মবোৰ চাবা কেতিয়া গঠন হৈছিল চাবা আৰু সদস্য ৰাষ্ট্ৰবোৰৰ সৈতে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে এই সম্পৰ্কে তোমালোকে কথাবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা আৰু শেষত আহিলে যে আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশ দ্বাৰ আমি জানো যে ইণ্টাৰনেশ্যনেল ট্ৰেডবোৰ সদায় জাহাজৰ জৰিয়তে বেছিকৈ হয় তেনেহ'লে আমি বন্দৰ হৈছে মেইন মুখ্য প্ৰৱেশ দ্বাৰ আৰু এই বন্দৰত কি হয় মাল আৰু যাত্ৰী এই দুয়োটাই বন্দৰৰ বা পোতাশ্ৰয়ৰ মাজেদি
এখন দেশৰ পৰা আন এখন দেশলৈ অহা যোৱা কৰে গতিকে এনেকুৱা ধৰণৰ বন্দৰ আমাৰ ভাৰতবৰ্ষত আছে কোচিনত আছে বা কলকাতা ক'ব পাৰোঁ বিশাখাপট্টনম তাৰপিছত মুম্বাই এনেকুৱা ধৰণৰ এইবোৰ পোৰ্ট আছে বা বন্দৰ যাৰ সহায়ত কি কৰা হয় ইণ্টাৰনেশ্যনেল ট্ৰেডবোৰ সম্পাদন কৰা হয় আৰু ভাৰতবৰ্ষৰ নিচিনাকৈ বাকী দেশবোৰৰো এনেকুৱা ধৰণৰ বন্দৰ আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ইণ্টাৰনেশ্যনেল ট্ৰেড সম্পৰ্কে এটা আইডিয়া কৰিব পাৰিছা যদি আৰু কিবা ইয়াত সুধিবলগীয়া কোৱেশ্চন আছে তেনেহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰা মই তোমালোকৰ কমেণ্টবোৰৰ আকৌ আনসাৰ দিবলৈ যত্ন কৰিম আৰু ইম্পৰ্টেণ্ট কথাবোৰ সদায় নোট কৰি যাবা আৰু নিজে কথাবোৰ অলপমান বুজিবলৈও যত্ন কৰিবা আৰু তোমালোকক মই পুনৰ এটা নতুন লেসনৰ সৈতে পুনৰ নতুন ভিডিও এটা লগ পাম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ Please subscribe my channel and press the bell icon for latest updates